জোনাই মুৰকংচলেক মিচিং কৃষ্টি ভৱনত মিচিং বানে কেৱাঙৰ সাধাৰণ সভা সশস্ত্ৰ সংগঠন LDCMLৰ ৩১৫গৰাকী সদস্যই সামাজিকভাৱে ৰাইজৰ ওচৰত মূলসুঁতিলৈ উভতি অহাৰ সংকল্প। জোনাই মুৰকংচলেক মিচিং কৃষ্টি ভৱন প্ৰাংগণত শনিবাৰে মিচিং বানে কেৱাঙৰ উদ্যোগত আৰু ৫ মিচিং জাতীয় সংগঠন ক্ৰমে TMPK MMK আৰু MDKৰ সহযোগত অনুষ্ঠিত কৰে সাধাৰণ সভা। মিচিং বানে কেৱাঙৰ সভাপতি পৰমানন্দ চায়েঙিয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাত মিচিং জাতিৰ বিভিন্ন সমস্যা তথা জাতিটোৰ বিভিন্ন নিবনুৱা শিক্ষিত যুৱক যুৱতীৰ কৰ্ম সংস্থাপন আৰু উত্তৰণৰ স্বাৰ্থত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই সভাতে মিচিং সমাজৰ মাজত শান্তি প্ৰগতি আৰু উন্নয়নৰ বাবে গঠন হোৱা সশস্ত্ৰ সংগঠন LDCML আৰু মুঠ ৩১৫গৰাকী সদস্যই ৰাজহুৱাভাৱে অসস্ত্ৰ সংগঠনৰ পৰা মূলসুঁতিলৈ অহাৰ সংকল্প লয়। উল্লেখযোগ্য যে 2009 চনত মিচিং লেণ্ড দাবীৰে আত্মপ্ৰকাশ হোৱা এই সংগঠনটোৱে অসম চৰকাৰৰ সৈতে 2015 চনতে আলোচনা কৰি সশস্ত্ৰ পথ এৰি মূলসুঁতিলৈ উভতি অহা বুলি জানিব দিয়া সংগঠনটোৰ চেয়াৰমেন ৰোহন পাটিৰে। ইফালে শনিবাৰে অনুষ্ঠিত হোৱা বানে কেৱাঙৰ সাধাৰণ সভাত সশস্ত্ৰ সংগঠনটোৰ সদস্যসকলে মূলসুঁতিলৈ উভতি আহি জাতিটোৰ উত্তৰণৰ স্বাৰ্থত মিচিং জাতি তথা সংগঠনসমূহৰ সৈতে মিলি আগুৱাই যোৱাৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। মিচিং বানে কেৱাঙৰ উদ্যোগত আৰু ৫ মিচিং জাতীয় সংগঠনৰ সহযোগত শনিবাৰে অনুষ্ঠিত কৰা এই সাধাৰণ সভাত উপস্থিত থাকে জোনাই সমষ্টি বিধায়ক ভুৱন পেগু, TMPKৰ সভাপতি তিলক দলে, সম্পাদক চান ডঙি পাঙিঙৰ লগতে ৫ মিচিং জাতীয় সংগঠনৰ সভাপতি সম্পাদকৰ লগতে বহু কেইগৰাকী নেতাকৰ্মী আদিয়ে। আজি মিচিং সমাজৰ কাৰণে এটা ঐতিহাসিক ক্ষণ। মিচিং সমাজত আগতে কোনো উগ্ৰপন্থী সংগঠন নাছিলে আৰু মিচিং সমাজে মিচিং জাতীয় সংগঠনসমূহে আমি কেতিয়াও উগ্ৰপন্থী আৰ্ম ষ্ট্ৰাগলত আমি কেতিয়াও বিশ্বাস কৰা নাছিলোঁ। কিন্তু মাজত LDCM বুলি এটা আমাৰ সংগঠন ওলাইছিলে, কিন্তু তেখেতসকলে এতিয়া গোটেই কথাবোৰ অনুভৱ কৰি যে এটা গণতান্ত্ৰিক সংগ্ৰামৰ মাজেৰে আমাৰ যি প্ৰাপ্য, আমাৰ যি অধিকাৰৰ প্ৰশ্ন, জাতীয় প্ৰশ্ন যিখিনি আছে তাৰ মীমাংসা হ'ব পাৰে বুলি আজি বুজি পাই মেলি মিচিং বানে কেৱাঙৰ অধ্যক্ষতাত আৰু জাতীয় সংগঠনসমূহৰ TMPK, MMK, ভীমা কেৱাং, আগম কেৱাং, দিৰবি কেৱাঙৰ উপস্থিতিত আজি এখেতসকলে আজি ঘোষণা কৰিছে যে এই পথটো যে আপোনাৰ যি সহস্ৰ সংগ্ৰামৰ পথটো ত্যাগ কৰি আৰু LDCM ভংগ কৰি মূল সুঁতিৰ লগত একেলগে এই সংগ্ৰামী কাৰ্যসূচীত জড়িত হৈ মিচিং জাতীয় আন্দোলনটোক আগুৱাই নিয়াত তেখেতসকলে অৰিহণা আগবঢ়াব আৰু সংগ্ৰামত চামিল হ'ব বুলি আজি ঘোষণা কৰিছে। এইটো আমাৰ কাৰণে ভাল দিন আৰু মই ভাবোঁ অসম চৰকাৰেও ভাৰত চৰকাৰেও যে এনেকৈ আমি যে এটা ছ'চিয়েল ইনিচিয়েটিভ সামাজিকভাৱে এই এনেকুৱা যিখিনি অলপ মিছডাইৰেক্টেড যিখিনি পন্থালৈ যিসকলে চলাই আছিলে সিহঁতে যে ঘূৰি আহিছে, এই প্ৰচেষ্টাক তেখেতসকলেও আপোনাৰ সন্মুখত ৰাখি আমাৰ এই যি সংগ্ৰামী কাৰ্যসূচী আছে, যি আমাৰ সাংবিধানিক স্বীকৃতিপ্ৰাপ্ত মিচিং চাৰ্টিফিকেট পৰিষদৰ যি ডিমাণ্ড আছে, এই ডিমাণ্ড সোনকালে মীমাংসা কৰি দিব লাগিব আজি আহ্বান জনাইছোঁ। আলোচনা চাওক, সংগ্ৰামটো না আচলতে ইউনিটিটোৰ দৰকাৰ আছে। গতিকে আজিৰ তাৰিখত মই এইটো ক'ব বিচাৰিম, এইটো আমাৰ ছাকচেছফুল হৈছে। আমাৰ মেইন সংগ্ৰামটো আছিলে ইউনিটিটো আনা মিচিং সংগঠনবিলাকৰ। গতিকে এই ইউনিটি আনিবৰ কাৰণে আমাক 15 বছৰ লাগিলে। আমি পূৰ্বৰ পৰাই চিন্তা কৰি আছিলোঁ কি মিচিং সংগঠনবিলাকে ৰাজনৈতিক আদৰ্শবিলাক পৰিহাৰ কৰি পেলাই, সাংগঠনিক বিভিন্ন ধৰণৰ আইডিঅ'লজিকেল ডিফাৰেঞ্চিয়েশ্যনবিলাকক আমি পৰিত্যাগ কৰি পেলাই গোটেইখিনি মানুহ এটা আইডিঅ'লজিত, এটা গলত যদি একেলগ হৈ পেলাই সংগ্ৰাম কৰিব পাৰোঁ, সেইটোৰ পৰিকল্পনাত আমি আৰম্ভণিৰ পৰাই আছিলোঁ। সেইটো কথা আমি সংগঠন নকৰাৰ আগৰ পৰাই চিন্তা কৰিছিলোঁ। কিন্তু সংগঠন কৰি পেলাই দেখিলোঁ বিভিন্ন ধৰণৰ আইডিঅ'লজিকেল কনফ্ৰণ্টেশ্যন আছিলে, মিছআণ্ডাৰষ্টেণ্ডিং আছিলে, মিছট্ৰাষ্ট হৈছিলে। সেইকাৰণে আমাক 15 বছৰ লাগিলে। এটলিষ্ট 15 বছৰৰ অন্তত আমি এনেকুৱা এটা সুযোগ পালোঁ কি মিচিং যিমানখিনি সংগঠন আছে, সংগ্ৰামী সংগঠনৰ পৰা ধৰি পেলাই চিভিল ছ'চাইটিছবিলাক আছে, তাতকৈ আমি বহুত ৰাইজক লগত পাইছোঁ। আমি ভাবি লৈছোঁ কি ইয়াত ছাকচেছফুল হৈছে কি আমি দীৰ্ঘদিনীয়া 15 বছৰ ধৰি পেলাই ইউনিটিৰ কথা চিন্তা কৰি আছিলোঁ, আজিৰ তাৰিখত আমি সফল হৈছোঁ। আৰু এইটোৰ চৰ্ততহে আমি তেওঁলোকৰ লগত একেলগে সংগ্ৰাম কৰাৰ পৰিকল্পনা লৈ পেলাই আজিৰ তাৰিখৰ এই অনুষ্ঠান ৰাজহুৱাভাৱে